নাজিৰাৰ গেলেকীৰ বিষ্ণুপুৰত অহৰ্নিশে নিৰ্গত হৈ আছে ONGCৰ গেছ। চিমেণ্টিঙৰ জৰিয়তে গেছ নিৰ্গমনৰ বাৰে বাৰে ৰোধ কৰাৰ চেষ্টা বিফল হৈছে ONGCৰ। 15 দিনীয়া পৰিত্যক্ত ৱেলসমূহত খনন চলাই বিচাৰি পোৱা নাই গেছৰ উৎস। গেলেকীৰ সাধাৰণ লোকৰ জীৱনক লৈ ONGCয়ে হেতালি খেলাক লৈ ক্ষোভিত হৈ পৰিছে দল সংগঠন। গেছ নিৰ্গমন ৰোধ কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে ONGCয়ে। ইয়াৰ পাছত আমি ONGCক আমি কিবা অনুৰোধ নজনাওঁ। এখন আমাৰ প্ৰতিবাদ হ'ব, যুদ্ধ হ'ব। তাৰ কাৰণে গোটেই গেলেকীবাসী ৰাইজ সাজু হৈ আছে। আগত আমি এখন ৰাজহুৱা সভা আয়োজন কৰিম আৰু উক্ত ৰাজহুৱা সভাতে গোটেই বস্তুখিনি আলোচনা হ'ব। আচলতে বিশেষজ্ঞ দল আছেনে নাই ONGC? এটা ইমান ডাঙৰ এটা মহাৰত্ন কোম্পানী, ভাৰতবৰ্ষৰ সৰ্বডাঙৰ এটা মহাৰত্ন কোম্পানীৰ হাতত যদি এজন বিশেষজ্ঞ যদি ব্যক্তি নাথাকে, এই ভূগৰ্ভৰ পৰা ওলাই থকা, এই অনবৰতে ওলাই থকা এই গেছবিলাক ক'ৰ পৰা ওলাইছে, ক'ৰ পৰা আহিছে, গোটেই বস্তুটো উদ্ভৱ ক'ৰ পৰা হৈছে, সেই বস্তুটো আজিলৈকে তেওঁলোকে নিৰীক্ষণ যদি কৰিব পৰা নাই, তেতিয়াহ'লে ONGCয়ে এনেকৈ আমাৰ এই মানুহখিনি মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ অধিকাৰো নাই। প্ৰথম 1969 চনৰ পৰা যেতিয়া ONGCয়ে ইয়াত খননৰ উৎপাদন কৰিছিলে, প্ৰথম কথা হ'ল তেতিয়াই তেওঁলোকে এই গোটেই বস্তুটো ছিষ্টেম কৰিছিলে। যদি ছিষ্টেমত ক'ৰবাত খেলি মেলি আছে, তেওঁলোকে কিয় বিশেষজ্ঞ দল ইয়ালৈ মতা নাই? এনেকৈ মানুহখিনি মৃত্যুৰ মুখত ঠেলি দিব কেতিয়াও সম্ভৱ নহয়।